নিশাই তোমাৰ স্বামীয়ে তোমাক বিচাৰি ফুৰিছিল অই দিনে নিশাই তোমাৰ স্বামীয়ে তোমাক বিচাৰি ফুৰিছিল আৰু তাৰ কিছুদিন যোৱাৰ পাছত অচিন ৰোগে তোমাৰ স্বামীক আগুৰি ধৰিছিল আৰু তাৰ কিছুদিন যোৱাৰ পাছত অচিন ৰোগে তোমাৰ স্বামীক আগুৰি ধৰিছিল আৰু এদিনাখন প্ৰিয়ে মোৰ প্ৰিয়ে মোৰ দিনে নিশাই তোমাৰ স্বামীয়ে তোমাক বিচাৰি ফুৰিছিল অই দিনে নিশাই তোমাৰ স্বামীয়ে তোমাক বিচাৰি ফুৰিছিল আৰু অচিন ৰোগে এদিন তোমাৰ স্বামীক আৰু অচিন ৰোগে তোমাৰ স্বামীক এদিন আৰু অচিন ৰোগে তোমাৰ স্বামীৰ জীৱন তেজিছিল অই অচিন ৰোগত পৰি তোমাৰ স্বামীয়ে জীৱন তেজিছিল আৰু সেই মৃত্যুৰ কালতেই তোমাৰ স্বামীয়ে মোক সাক্ষী কৰি এষাৰ কথা কৈছিল আৰু সেই মৃত্যুৰ কালতেই তোমাৰ স্বামীয়ে মোক সাক্ষী কৰি এষাৰ কথা কৈছিল ও নাৰায়ণ ঐ জনাৰ্দন এয়া তোমাৰ কি বিচাৰ প্ৰভু মই বৃদ্ধ হোৱা বাবেই মোৰ ভাৰ্যাই মোক এৰি অন্য পুৰুষৰ সঙ্গে গ'ল গুচি মই বৃদ্ধ হোৱা বাবেই মোৰ ভাৰ্যাই মোক এৰি অন্য পুৰুষৰ সঙ্গে গ'ল গুচি এই বিচাৰ কৰিবা প্ৰভু এই বিচাৰ কৰিবা তুমি যেন মোৰ নিচিনাকৈ এদিন মোৰো ভাৰ্যাই পাপৰ ফল ভোগে যাতে মোৰ নিচিনাকৈ এদিন মোৰো ভাৰ্যাই পাপৰ ফল ভোগে বিদায় এতিয়া বুজিলেনে আই কংকাৱতী তোমাৰ কিয় হলে নোৱা বিলাই কিয় তুমি এই ভৰ যৌৱন কালতে বিধৱা জীৱন পালা কিয় তুমি তোমাৰ স্বামী দুৰাধনক হেৰুৱালা গতিকে শুনাও কংকাৱতী স্বামী জীয়াই থাকোঁতেই স্বামী সেৱা ঈশ্বৰ ভক্তি সদায় কৰিব লাগে স্বামী জীয়াই থাকোঁতেই স্বামী সেৱা ঈশ্বৰ ভক্তি সদায় কৰিব লাগে কেতিয়াও নিজৰ ৰূপ যৌৱনক লৈ
অহংকাৰ কৰিব নালাগে কেতিয়াও নিজৰ ৰূপ যৌৱনক লৈ অহংকাৰ কৰিব নালাগে হে পৰম শ্ৰদ্ধাৰ নামধৰ্মী সুধিগণ চৰণ চুই প্ৰাৰ্থনা জনাও আমাৰ সমাজতো কিছুমান এনেকুৱা নাৰী আছে যি নাৰীয়ে নিজৰ স্বামী থকাৰ পাছতো অন্য পুৰুষৰ সংগে জীৱন অতিবাহিত কৰি আছে যি নাৰীয়ে নিজৰ স্বামী থকাৰ পাছতো অন্য পুৰুষৰ সংগে জীৱন অতিবাহিত কৰি আছে আৰু তেনেকুৱা নাৰীয়ে খুব পাপৰ ফল এই জন্মতেই ভুগিব লাগিব আৰু তেনেকুৱা নাৰীয়ে খুব পাপৰ ফল এই জন্মতেই ভুগিব লাগিব আৰু তেনেকুৱা নাৰীয়ে খুব পাপৰ ফল এই জন্মতেই ভুগিব লাগিব সেই পৰম শ্ৰদ্ধাৰ নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এ হৰি তোমাৰ চৰণে